মুগা হ'ল অসমৰ এক মূল্যৱান প্ৰাকৃতিক সম্পদ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে এন্থেৰিয়া আছামেনচিছ, যাক কেৱল অসমতহে পোৱা যায়। মুগাৰ প্ৰধান খাদ্য হৈছে চোম গছৰ পাত। এই মুগা পলুৰ পৰাই মুগা সূতা প্ৰস্তুত কৰি মুগা বস্ত্ৰ তৈয়াৰ কৰা হয়। হাই গাইজ, মই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, যাৰ জৰিয়তে আপোনালোকে মুগা পলু কেনেকৈ পোহে এই বিষয়ে আপোনালোকে কিছু কথা জানিব পাৰিব। মই উপস্থিত আছোঁ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ নুমলীগড় ৰিফাইনেৰী এক দাঁতি কাষৰীয়া অঞ্চল। গাঁওখনৰ নাম হৈছে পংকা গাঁও। খুৰা, কওকচোন আপুনি এই ফাৰ্মখনত কিমান দিন ধৰি কাম কৰি আছে? এইটো পংকা ফাৰ্মত আজি মোৰ 1 মাহ হৈছে। আজি 18 তাৰিখ, আজি 1 মাহ পূৰা হৈছে। এইটো বগীধলা মুগা ফাৰ্ম বুলি কয়। তাতে মই পুহিয়ে থাকোঁ। 2007 চনৰ পৰা আমি সহ পৰিয়ালে ধৰা মুগাৰ ওপৰতে ইয়াৰ ভিত্তি। আপোনাৰ লাভ হয়নে? কেতিয়াবা লাভো হয়, কেতিয়াবা লছো হয়। লছ বুলিতো ধৰিবও নোৱাৰে। আৰু কষ্ট চাগে কষ্টটো হয়, কিন্তু কম পুঁজিতে মানে বেছি ডেভেলপ কৰিব পাৰে আৰু যদি ভাগ্য ঠিক থাকে। মুগা পুহিবৰ বাবে নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আছে নেকি, নাইবা আমি 12 মাহে পুহিব পাৰোঁ নেকি? মুগাটো ধৰক এনে 12 মাহে থাকে। 12 মাহ থাকিলেও কিছুমান থাকে হঁচুৱা মুগা, কিছুমান থাকে মাহত কাটনি মুগা। এতিয়া আমাৰ জেঠ মাহত যিটো মুগা সেইটো কওঁ আমি কাটনি মুগা। কাতি মাহত যিটো পুহোঁ সেইটো কওঁ আমি কটীয়া মুগা, মানে কাটনি মুগা। আৰু চ'তত ফাগুনত যিবোৰ মুগা হয় এইবোৰ হ'ল হঁচুৱা মুগা। এতিয়া মই যিটো পুহি আছোঁ এই মুগাটো যাব হঁচলৈ। হঁচুৱা মুগা যিটো কোৱা হয়। এতিয়া চ'তত পকি উঠিব, চ'তত বহাগত থাকিব, জেঠতেই লাগিয়ে যাব গছত। আচলতে কোন মাহৰ মুগা পুহিলে বেছি লাভালাভ দেখা যায়? জেঠৰ মুগাটো সূতাটো বেছি আহে, আৰু কটীয়া যিটো কাতি মাহৰ মুগাটো সেইটো সূতাটো বেছি আহে। কাতি মাহৰটো ন, আৰু জেঠৰ মাহৰটো? জেঠৰ মাহৰটো। আপোনালোকে নিশ্চয় চিনি পাইছে, এয়া হৈছে কেটেপা আৰু লগত আছে বাটুলগুটি। চুমনিখনত আচলতে এই দুটা বস্তু কিয় প্ৰয়োজন হয়? এই মুগা পলুবিলাক খাবলৈ বিভিন্ন ধৰণৰ ইয়াত চৰাই আহে, যাৰ কাৰণে নেকি চৰাই খেদিবৰ বাবে তেখেতে এই বাটুলগুটি আৰু কেটেপাৰ ব্যৱহাৰ কৰিছে। এতিয়া কওকচোন বাৰু খুৰা, এই যে গছজোপাত ইয়াত লগাই থৈছে সেউজীয়া ৰঙৰ ইয়াত প্লাষ্টিক, এইটো কিহৰ কাৰণে লগোৱা হৈছে? এইটো আমি কওঁ গাড়ী বান্ধ। গাড়ী বান্ধ মানে মুগা যেতিয়া নামি আহিব সেই বান্ধৰ তলত পাৰ হ'ব নোৱাৰিব সিহঁতি। মানে পিছল হোৱাৰ কাৰণে নামি যাব নোৱাৰি নেকি? সিহঁতৰ 4টা নখ আছেতো, সেই নখটো যেতিয়া ধৰিব বিচাৰে তেতিয়া ধৰিব নোৱাৰে। এনেকুৱা কৰি যেতিয়া ধৰিব নোৱাৰিব তেতিয়া সিহঁতি নামিবলৈ ভয় কৰিব। বেলেগ গছৰ পৰা যেনিবা ধৰি আনিলোঁ মই ট্ৰেন্সফাৰ কৰিব, ট্ৰেন্সফাৰ কৰি আনোতেতো হাতেৰে নহ'ব, চালনী লাগিব। চালনীত আনি এয়া ওলোমাই দিম। অকণমান আগত অহা হ'লে দেখিবলৈ পালেহেঁতেন মুগা কেনেকৈ বৰা চালনী। এইখন হৈছে মুগা ধৰা চালনী। তাৰমানে যেতিয়াই গছৰ পাতবোৰ খাই শেষ হ'ব আৰু তেতিয়াই সিহঁতে এই গছজোপালৈ নামি আহিব, আৰু নামি অহাৰ লগে লগে এই পলুবিলাকক আমি ধৰিবৰ বাবে এই চালনীখনৰ ব্যৱহাৰ কৰোঁ, যাতে ইয়াত মুগাবিলাক নামি আহি ইয়াতে ৰৈ যায়, নহয়নে? ধৰিব লাগে হাতেৰে আমি ধৰিব লাগিব মুগাটো, আৰু মুগাটো ধৰাৰ পিছতে আমি আকৌ বেলেগ গছলৈ ইয়াক ট্ৰেন্সফাৰ কৰিব পাৰোঁ। সেইটো কাৰণে এখন চালনী ব্যৱহাৰ কৰা হয়। যেতিয়া মুগাবোৰ পকিব তেতিয়া আপোনালোকে কি কৰে? মুগা ধৰক 8 দিনৰ পিছত আমি জালিটো ভাঙো। জালিটো ভঙাৰ পিছত আৰু যিটো আমাৰ হঁচৰ থাকিব, যদি হঁচ কৰিবলৈ হৈছে তেতিয়া মুগাটো নামাৰো, এনেকৈ থৈ দিওঁ ধুনীয়াকৈ মেলি ঠাণ্ডা জেগাত। আৰু যদি হঁচ কৰিবলৈ নহয় বোলে ইয়াক মাৰিব লাগে, তেতিয়া আমি মাৰি দিওঁ। হয়তো জুই দি মাৰিব পাৰে বতৰ বেয়া কৰিলে,
বতৰ যদি ঠিক আছে তেনেহ'লে আমি ৰ'দাই পেলাই মাৰি দিওঁ। হয়, এতিয়া মুগাবিলাক আপোনালোকে বাঁহবিলাক যিবোৰ জালি কথা ক'লে, এই বাঁহবোৰ আপোনালোকে ক'ত ৰাখে বাৰু? এই বাঁহটো যেনিবা আমি এতিয়া এই চুম গছৰে ডালপাত কাটি পেলাই জালি দিওঁ। হয়, ইয়াততো বেলেগ পাবলৈ নাই। হয়, এই যে কাষত আমি ঘৰবোৰ দেখিছোঁ, এই ঘৰবিলাকতে ৰাখে নেকি জালিবোৰ? আৰু যদি বৰষুণ হয় তেতিয়াহ'লে আপোনালোকে এতিয়া যিবোৰ পকি আছে মুগা, অৰ্থাৎ যদি বৰষুণ হয় কিবা অসুবিধা হয় নেকি? অসুবিধা একো নাই, পকা মুগা যিটো পকিবলৈ আছে সেইটো পকিবই, বৰষুণ আৰু ৰ'দৰ কথাই নাই মানে। হয় হয়। খুৰা কওকচোন, আপোনালোকৰ এই যে চুমনিখন আছে, এই চুমনিখনৰ যিবোৰ মুগা, সেই মুগাবিলাক যেতিয়া পকিব, তাৰপিছত বাঁহ সাজিব, তাৰপিছত আপোনালোকে সূতা প্ৰস্তুত কৰা হয় নহয় জানো? সূতাবোৰ আচলতে আপোনালোকে এখন বজাৰ পায়নে? বজাৰটো তেনেকুৱা পোৱা নাই আমি। হয়, এনেকুৱা কোনোবা আৰু কাষ্টমাৰে বিচাৰে দিওঁ। হয়, মানে বজাৰ হিচাপত আমি বিক্ৰী কৰিবলৈ আজিলৈকে পোৱা নাই। মানে আপোনালোকৰ ঘৰলৈ বিচাৰি আহে যেতিয়া, তেতিয়া আপোনালোকে বিক্ৰী কৰে। এই মুগা চুমনিখন কিমান বিঘামান আছে বাৰু? এইটোতো প্ৰায় মানে 30-40 বিঘামান আছে ইয়াত। আৰু গোটেইখিনিতে আপোনাৰ খেতি কৰেনে বাৰু? মানে মানুহ হ'ব লাগিব, আৰু একেজনেতো কভাৰ কৰিব নোৱাৰে। ঠিক আছে খুৰা, আজি আপোনাৰ পৰা আমি যথেষ্টখিনি কথা জানিব পাৰিলোঁ। আপোনালৈ বহুত বহুত ধন্যবাদ। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।